গুৱাহাটী মহানগৰীত হোৱা বানপানী চাই চাই স্কুটাৰত উঠি উঠি টিভি কেমেৰাৰ সন্মুখত বাইক দি সাংঘাতিক একশ্যন মুডত মন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা জয়ন্ত মল্ল বৰুৱাক আপোনালোকে কিয় নুসুধে? আপোনালোক মানে এই যে ঘেৰি ঘেৰি আপোনালোকে সাংবাদিকসকলে যে সোধে, তেওঁ যে বন্দাজান বিলখন পুতি নিজৰ ঘৰলৈ যোৱা 3 কোটি টকা খৰচ কৰি যে ৰাস্তাটো বনালে, কিয় বনালে? প্ৰথমতে কওকচোন যে আপুনি বন্দাজানখন যে পুতি এনেকে ৰাস্তা বনালে, প্ৰথমতে সেয়া উচ্ছেদ কৰক, বেলেগক উচ্ছেদ কৰি নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো বৰ ধুনীয়াকৈ আহল বহলকৈ বনাইছে। আৰু এতিয়া কি কৰিছে? নাটক কৰি কৰি কি কৰিছে? মানে ভেলকিবাজি দিবলৈ চেষ্টা কৰি মহানগৰীত পানী চাই ঘূৰি বুলিছে। এয়া গ্ৰহণযোগ্য হ'ব পাৰে নেকি কওকচোন? এই যে বন্দাজানখন দখল কৰি পুতি পেলোৱা হৈছে, তাৰ কাৰণে বানপানীৰ সৃষ্টি হৈছে নে হোৱা নাই? তাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে নে হোৱা নাই মহানগৰবাসী? এই কথাটো কিয় তেখেতে সোধাৰে এগৰাকী বিভাগীয় মন্ত্ৰী হিচাপে? মানে একশ্যন মুড, অমুক মুড, তমুক মুড বুলি বাতৰিৰ শিৰোনামা কৰা সংবাদ প্ৰতিষ্ঠানসকল এই কথাবোৰ সোধক, তেতিয়াহে এওঁলোকে গম পাব। কাৰণ এওঁলোকে যিয়ে মন্ত্ৰী হয়, যিয়ে দায়িত্বত থাকে, তেওঁলোকে প্ৰথমতে কৰে কেনেকে চৰকাৰী মাটিবোৰ মানে আপোনাৰ নিজৰ সুবিধা মতে ব্যৱহাৰ কৰিব পাৰে। বাকী ৰাইজৰ কাষলৈ যোৱা, আপোনাৰ লং পেণ্ট কচাই স্কুটাৰত বহি টিভিত বাইক দিয়া, এই কাৰবাৰবোৰ কেৱল তেওঁৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ বাহিৰে তাৰ বেলেগ একো মতলব নাই। এয়া হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বন্দাজানৰ ঘৰলৈ যোৱা পথ। আৰু এই পথটো তেওঁৰ পিতৃ কৈলাশ মল্ল বৰুৱাৰ নামত আছে। প্ৰায় 3 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে এই পথটো। আৰু ইয়াৰ ফলত মহানগৰীত বানপানী হৈছে নে হোৱা নাই? ইয়াৰ ফলত জলাশয় পুতি এনেকে তেওঁ অপৰাধ কৰিছে নে কৰা নাই? মানে এইবিলাক অভিনয় কৰি এনে নাটক দেখুৱাই লাভ নাই। অৱশ্যে এটা কথা, নাটক কিয় নকৰিব? নাটক কৰাৰ সুযোগ দিছো আমিয়ে, নাটক কৰাৰ সুযোগ দিছে সংবাদ মাধ্যমে। দৌৰি দৌৰি যায় পিছে পিছে, কৰবাত গ'লেই পিছে পিছে গুচি যায়, ফোন কৰি দিয়ে মই অমুকত যাম, আগতে সাংবাদিক হাজিৰ। গতিকে বিজ্ঞাপনৰ স্বাৰ্থত কেৱল তেওঁলোকে চমৎকাৰ সৃষ্টিৰ নামত এনেকে সংবাদ মাধ্যমক ব্যৱহাৰ কৰি সাধাৰণ জনতাক যে ফাঁকি দি আছে, এই কথাবোৰতো কোনোবাই ক'ব লাগিব। গতিকে সাধাৰণ জনতাই এই কথাবোৰ কওক। ইতিমধ্যে কংগ্ৰেছৰ এগৰাকী সবল নেত্ৰী মীৰা বৰঠাকুৰে বন্দাজানত উপস্থিত হৈ স্পষ্টভাৱে ৰাইজক কৈছে যে তেওঁ কেনেকে দখল কৰিছে, তেওঁ মানে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেকে অবৈধভাৱে এই গোটেই কাৰবাৰবোৰ কৰি থকা হৈছে, অথচ বাতৰি নাই, ব্ৰেকিং নাই, এক্সক্লুচিভ নাই। কিয় নাই? এই কথাটোহে গুৰুত্বপূৰ্ণ। গতিকে আমাৰ একদম স্পষ্ট কথা, বিভাগীয় মন্ত্ৰীয়ে প্ৰথমতে নিজৰ ঠাইখন ঠিক কৰক। তেওঁ ঘৰলৈ যোৱা পথটো অবৈধভাৱে নিৰ্মাণ হৈছে নে হোৱা নাই? তেওঁৰ ঘৰলৈ যোৱা পথটো জলাশয় পুতি নিৰ্মাণ কৰা হৈছে নে হোৱা নাই? এই কথাবোৰ স্পষ্ট কৰক। তেওঁ স্পষ্ট কৰক সেই কামটোত চৰকাৰৰ অনুমোদন আছে নে নাই, এই কথাবোৰ ক্লিয়াৰ কৰক। তাৰপিছত তেওঁ নিজে ক্লিন চিট দিয়ক যে তেওঁ ভুল কৰা নাই, আৰু যদি ভুল কৰা নাই আমি মানি ল'ম। কিন্তু আমাৰ দৃষ্টিত, সাধাৰণ জনতাৰ দৃষ্টিত এনেকে জলাশয় এখন পুতি নিজৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰাটো কোনটো ভাল কাম? কেনেকে ভাল কাম হ'ব কওকচোন? মন্ত্ৰী প্ৰভাৱ আছে, ক্ষমতা আছে, সেইকাৰণে যি মন যায় তাকে কৰি লৈছে। এতিয়া এওঁলোকৰতো সেয়াই লক্ষ্য। এই যে চমৎকাৰ সৃষ্টি কৰি আছে গুৱাহাটী মহানগৰত ঘূৰি ফুৰি, এয়া একমাত্ৰ নাটক। এয়া কেৱল নিজকে দক্ষ আৰু কৰ্মঠ মন্ত্ৰী হিচাপে মানে প্ৰতিষ্ঠা কৰাৰ এটা অভিনয়। আৰু সংবাদ মাধ্যমে যোগান ধৰি আছে বঢ়িয়াকে বঢ়িয়াকে আপোনাৰ বিশ্লেষণ কৰি আছে। দাদা কেনেকুৱা, বা দাদা অমুকত গৈছে, দাদা তমুকত গৈছে, দাদা ইমান কষ্ট কৰে মন্ত্ৰী হৈ তেওঁ কষ্ট নকৰি কি আমি কৰিম নেকি? দায়িত্ব কাৰ ভাগত? এই কথাবোৰতো কোনেও নুসুধে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ সোধক। আমাৰ দৰে সাধাৰণ জনতাই সুধিব লাগিব। কাৰণ সাধাৰণ জনতাই এইকাৰণে এই প্ৰশ্নবোৰ সুধিব লাগিব, এওঁলোকে এতিয়া চৰকাৰী দায়িত্ব লৈ প্ৰথমতে নিজৰ ব্যক্তিগত কথাবোৰে লক্ষ্য কৰে। আৰু যদি ব্যক্তিগত কথাবোৰ লক্ষ্য নকৰিলেহেঁতেন জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিয় জলাশয় পুতি তেওঁৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ কৰিলেহেঁতেন? নিজে চিন্তা কৰক।